আসলতে আমি বৰ উৎফুল্লিত হৈছো আৰু ডেকা বন্ধুসকলে আমাৰ যি দক্ষিণ মান্দাকাটা স্পোর্টস ক্লাবৰ ডেকা বন্ধুসকলে একেলগ হৈ গোটেই অঞ্চলটিক একত্ৰিত কৰি তেখেতসকলে এখন ধুনীয়া ফুটবল খেলৰ আয়োজন কৰিছে। এই ফুটবল খেল আসলতে পূৰ্বতে আমাৰ মান্দাকাটাত এটা ইতিহাস আছিল। আমি মান্দাকাটা হাইস্কুল খেলপথাৰত ধুনীয়া ধুনীয়া সৰুতে আমি খেল উপভোগ কৰিছিলো, কিন্তু মাজতে কিছু সময় বিৰতি হৈ গৈছিল। কিন্তু এতিয়া উঠি অহা প্ৰজন্মই পুনৰ সেই ধাৰাটো আকৌ ঘূৰাই অনাৰ কাৰণে তেওঁলোকে যি আহোপুৰুষাৰ্থ চেষ্টা কৰিছে, সেই কাৰণে পোনপ্ৰথমে মই দক্ষিণ মান্দাকাটা স্পোর্টস ক্লাবক আমি আমাৰ তৰফৰ পৰা অঞ্চলবাসীৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই অনুষ্ঠানটিলৈ প্ৰথম পুৰস্কাৰ হিচাপে আমাৰ 1,01,000 টকাটো আগবঢ়াইছে জলা বামুণী গাঁও নিবাসী সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী মফিজুদ্দিন আহমেদ ডাঙৰীয়াই। তেখেতকো এই সুযোগতে আমি আমাক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু দ্বিতীয় পুৰস্কাৰটি আগবঢ়াইছে আমাৰ এই দক্ষিণ মান্দাকাটা অঞ্চলৰে যুৱ ব্যৱসায়ী মহম্মদ আইজুল ভাইটিয়ে। তেওঁ 60,101 টকা আগবঢ়াই আমাৰ লগতে ট্ৰফি আগবঢ়াই আমাৰ এই দক্ষিণ মান্দাকাটা স্পোর্টস ক্লাবৰ লগতে আমাৰ অঞ্চলবাসীক যথেষ্ট সকাহ দিছে। আশা ৰাখিছো তেওঁলোকৰ বাণিজ্যিক তথা সমাজৰ শিখৰত উঠি যোৱাৰ কাৰণে আমি তেখেতসকলক আল্লাহ বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। মান্দাকাটা স্পোর্টস ক্লাবৰ উদ্যোগত জানুৱাৰী 10, 11, 12 তাৰিখে যি প্ৰথম বাৰ্ষিক দিবানক্ষ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ কাৰণে অসমৰ বিভিন্ন আগশাৰী দলে আমাৰ লগত যোগাযোগ কৰিছে। আমি ভৰ্তি মাচুল ৰাখিছো 3500 টকা আৰু ইচ্ছুক দলসকলক আমি আমাৰ সম্পাদকৰ লগত যোগাযোগ কৰাৰ বাবে আমি আহ্বান জনাইছো আৰু খেলপ্ৰেমী ৰাইজৰ সকলোকে সহায় সহযোগ কামনা কৰিছো।